নমস্কাৰ মই অপৰ্ণা দৰ্শিল আজি আমি উপস্থিত আছো হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ দেৱালয় য'ত আজি বহু বছৰ আগৰ পৰা বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হৈ আছে গতিকে বলক আমি এই আনন্দ উপভোগ কৰো Juma, sit. Juma, get up. Get up. এটা কোৰপা ধৰি দিছে আমি বনৰ পৰা ধৰি আনো আজিকালি বাৰীত কৰে আচ্ছা সোৱানা মতত সোৱানা ৰাতিপুৱা আমি 4টা বজাৰ আগে আগে চৰাই নিখান্দে সিহঁতক আমাৰ বিশেষ ব্যৱস্থাৰে আমি সিহঁতক ধৰি লওঁ হয় নেকি মানে দুটাই ধৰে নেকি না বেছি ধৰে 4টা মান ধৰে ধৰে নেকি আচ্ছা মানে এনেকুৱা ডাঙৰ অৱস্থাতে ধৰে যে পোৱালিতে ধৰে নেকি ধৰে ডাঙৰ এতিয়া ইহঁত দুটা ধৰি একেলগে আছে না ঠিক আছে ইহঁতেটো মানে চিনাকি হৈ গৈছে ধৰি লও নহয় আমি তাতে ভিতৰ ঘৰত বেলেগ বেলেগ কৈ যাম হেৰি কৰো জায়গা ঠিক কৰি থৈ সিহঁতক বেলেগ বেলেগ ৰাখি দাও আচ্ছা বেলেগ বেলেগ হেৰি কৰি মানে যেন ফ্ৰেণ্ডশিপ কৰি ইহঁতৰ মাজতে ইহঁতে যুঁজিব কল খুৱাইছো গাখীৰ খুৱাইছো মিঠাই খুৱাইছো আৰু মাধৱ মন্দিৰৰ ভোগ খুৱাও আমাৰ এইটোৱে আচল বস্তু মাধৱৰ ভোগটো আমাৰ মানে কি ভোগটো খুৱাই এই ঘেউ মহ দি বনোৱা এটা আঠিয়া কল হয় নেকি বেলেগ কল নোখোৱা আঠিয়া কিমান দিন ট্ৰেইনিং দিছে ইহঁতক এটা আজি 10-15 দিন হ'ল এতিয়া যেতিয়া শালিকা ভাতে চৰাই পুহি নিয়ে হেৰি কৰে আমি এনেকৈ হাতত ৰাখি ৰাখি হাতত থকা অৱস্থা কৰি দিওঁ এতিয়া যুঁজাব কেনেকে যে তোমালোকে যুঁজা মানে কল দিম তাত ভোক লাগিছে নে আজি ৰাতিপুৱা কল দিয়া নাই এতিয়া ভোক লাগিব ভোক লাগিলে খেতি যাব এইটো হয় নেকি কিমান সময় এতিয়া ৰাতিপুৱা পৰা একো খাবই দিয়া নাই ৰাতিপুৱা মাজে মাজে এক থোক দুধ দি থাকো এটা হিচাপত দি থাকো ভোকটো লগাৰ কাৰণে আপুনি এইটো আজি এইবাৰে কৈছে নে প্ৰত্যেক বছৰ মই 76 পৰা কৰি আছো হয় নেকি এতিয়া মাজতে বন্ধ হৈ গৈছে মাজতেটো বন্ধ হৈছিলে উইনাৰ হৈছে নে প্ৰাইজ পাইছে আমি পাইছো সেকেন্ড প্ৰাইজ পাইছো এবাৰ ফাৰ্স্ট প্ৰাইজ পাইছো আপোনাৰটো 4টা থাকা বুলি কৈছে ইয়াত দুটা থাকি আনিছে স্পেশালি দুটা কি আনিছে আনিছো আনিব আৰু বেলেগ আনিছে আচ্ছা গোটেইকেইটাকে যুঁজাই দিব গোটেইকেইটা যুঁজাম 4টা কোনোবাটো নিজিব পাৰে আচ্ছা উইনাৰ কেনেকে হয় উইনাৰ মানে দুইটা যেতিয়া ফুটক মাৰি ফুটাই পেলাই উঠাই দিব গুচি যাব আপুনি কিন্তু এইটো ধৰি থাকিব এই ইয়াত ধৰি থাকিম লেমেৰে এই হেৰি ধৰি থাকে তলত ধৰি থাকিম কলটো দেখুৱালে সি অট'মেটিক হাতৰ পৰা নামি যাব কলটো দেখুৱাই লগে আচ্ছা আচ্ছা নামি যাব এতিয়া মানে ভোকত ৰাখিছে পানী চানি খুৱাইছে পানী চব খুৱাম ৰাখি কল পুৰা ৰাখি হয় নেকি নহয় আমাৰ ৰাতি টোপনি নাহে সিহঁতৰ কাৰণে কিয় ইহঁতক চাব লাগে দিনে ৰাতি আমি নজৰ ৰাখিব লাগে হাজোৰ এই বুলবুলি খেলখন 17শ শতিকাৰ আহোম ৰজা প্ৰমদত্ত সিংহৰ দিনৰ পৰাই এই খেল অনুষ্ঠিত কৰি আহিছে হয়গ্ৰীৱ মাধৱ মন্দিৰ এই প্ৰাংগণত মহাপ্ৰভু বিষ্ণুৰ সন্মুখত এই খেল অনুষ্ঠিত 17শ শতিকাৰ পৰা আজিলৈকে পৰম্পৰাগতভাৱে এই খেল অনুষ্ঠিত হৈ আহিছিলে যোৱা 9টা বছৰ আগত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই খেল বন্ধ হৈ আছিল এইবুলি অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্ত মৰ্মে এই খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে আৰু কিছু নিৰ্দেশনা ধৰি দিছে এছপি ইতিমধ্যে দিছে এছপি সম্পূৰ্ণ ইয়াত আপুনি দেখিছে যে ইয়াত আমি সুন্দৰ বেৰিকেডেৰে ইয়াত আমি গঢ়ি তোলা হৈছে আৰু কোনো চৰাইৰ যাতে হানি বিঘিনি নহয় তাৰ কাৰণে পশু চিকিৎসক আৰু অন্যান্য যিসমূহ সুৰক্ষাৰ ব্যৱস্থা ৰাখিবলৈ সম্পূৰ্ণ ইয়াত নিয়ম মানা হৈছে হাজোৰ দুটাকৈ তোলা এটা ভৰালি তোলা এটা হ'ল সোণাৰী তোলা এই দুটা তোলাৰ মানুহে এই বুলবুলি চৰাই বেলেগে ইয়াত খেল অন্তৰ্ভুক্ত নকৰে কাৰণ দুটা খেলৰ এইটো আদি পূৰ্বৰ পৰাই যেতিয়া এই আহোম ৰজা প্ৰমদত্ত সিংহৰ দিনৰ পৰা যেতিয়া মহাপ্ৰভু বিষ্ণুৰ সন্মুখত এই খেল অনুষ্ঠিত কৰি আহিছিল তেতিয়াৰ পৰা সোণাৰী তোলা আৰু ভৰালি তোলা দুটা পুতলাৰ মানুহে বুলবুলি চৰাই ধৰি আনি ইয়াত খেল অনুষ্ঠিত কৰে খেলৰ অন্তত এই বুলবুলি চৰাইসমূহ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়া হয় প্ৰথম প্ৰাইজ আছে আপুনি দেখিছে প্ৰথম প্ৰাইজ পুৰস্কাৰ লিখিছে প্ৰথম পুৰস্কাৰ 30,000 টকা
ইয়াত লিখিছে 30,000 টকা প্ৰথম পুৰস্কাৰ এটা ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 20,000 টকা এটা ট্ৰফি আৰু তৃতীয় পুৰস্কাৰ 10,000 টকা এটা ট্ৰফি আৰু এটা নিচুকনি বঁটা ইয়াৰ পৰা প্ৰদান কৰা হয়। আমি প্ৰকৃতিপ্ৰেমী মানুহ সেই সময়তো চৰাইটোৰ যদি অলপমান হানি বিঘিনি হয় তেতিয়াহ'লে তাৰ মই এটা কথা আপোনাক কৈছো যে সম্পূৰ্ণ শক্তি ভৰা আধ্যাত্মিক ভাৱেৰে যেতিয়া এটা কাম কৰিব সেইটো কাম পবিত্ৰ হ'ব, তাত কোনো অন্যায় কৰা কথাটো নাহে। কাৰণ আমি যিমান জানো যে সকলো এই চৰাই ধৰিবলৈ নাযায়, যিসকলে চৰাই ধৰিবলৈ যায় সম্পূৰ্ণ নিয়ম নীতিৰ আধাৰত শক্তি ভৰা মনেৰে ধৰি আমি ইয়াত খেল অনুষ্ঠিত কৰে আৰু সেই খেল অনুষ্ঠিত হোৱাৰ পিছত সুন্দৰভাৱে প্ৰাকৃতিক পৰিৱেশত আকৌ চৰাই এৰি মুকলিভাৱে এৰি দিয়ে। চৰাইটোৰ বুকুখন কলা প্লাছ পিছফালটো ৰঙা হ'ব লাগিব। এইটো প্ৰজাতিৰ আহিব লাগিব আমাৰ দিছি বুলি কওঁ আমাৰ। আচ্ছা আচ্ছা এইটো আমাৰ অসমীয়া জাতি বুলি কয়। এইফালে দেখিছে আপোনালোকে দুইফালে দুটা পইণ্ট বহি আছে। এইফালে এওঁলোক বহিছে সোণাৰী তোলা আৰু এইটো চাইড বহিছে ভৰালি তোলা। এই দুটা পইণ্টৰ বুলবুলিৰ মাজত যুঁজ হ'ব। ইয়াতে ডক্টৰে এইটো চেকিং কৰি আছে চৰাইকেইটা। আপোনালোকৰ এটা চৰাই তেওঁলোকৰ এটা চৰাই ঠিক আছে। তাৰপিছত মারামারি করে ফাঁস হয় পইণ্ট পালে আছে আমার পার্টি সরাসরি কি করল যেতিয়া আমার পার্টিতে সরাই বেশি ফাঁস হবে সিহঁতৰ আপোনালোকৰ ধৰি লওক যুঁজি যুঁজি চৰাইটো শেষ হৈ গ'ল। আমার সরাই শেষ গ'ল চৰাই বেছি আছে। আচ্ছা বেছি লাগিলে সিহঁতৰ মাজতে খেলাখন তেওঁলোকৰ মাজতে হ'ব, তেওঁলোকৰ চৰাইকেইটাৰ মাজতে হ'ব।